ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি ফেব্ৰুৱাৰী মাহৰ 12 তাৰিখ আজি বাৰ হ'ব বুধবাৰ আজি অসমীয়া মাঘ মাহৰ 29 তাৰিখ আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ আজি হৈছে মাঘী পূৰ্ণিমা তিথি পূৰ্ণিমা আজি নক্ষত্ৰ হ'ব অশ্লেষা নক্ষত্ৰ আজি যোগ হ'ব সৌভাগ্য যোগ আজি কৰণ হ'ব বৃষ্টিকৰণ আজি জন্ম ৰাশি হ'ব কৰ্কট ৰাশি তাৰ পিছতে সিংহ ৰাশি আৰম্ভ হ'ব আজি জন্মত কৰ্কট ৰাশি বিপৱন দেৱাৰীগণ মৰণত দুখ নাই আজি যোগিনী বায়ুকোণত আজি সূৰ্য উদয় হ'ব 6:05 সূৰ্যাস্ত সময় হ'ব 5:08 প্ৰতিদিনৰ দৰে আপোনালোকে ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব আহকচোন আজি ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ তাৰ আগতে জনাই লওঁ যে আপোনালোকে বিশেষকৈ তিনি ৰাশি অতি সাৱধান হৈ থাকিব বিশেষকৈ আজি মেঘ ৰাশি বৃশ্চিক ৰাশি আৰু কুম্ভ ৰাশি ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি মেঘ ৰাশিৰ পৰা যেহেতু ৰাশিফল শিতানৰ আৰম্ভ কৰোঁ আহকচোন জানি লওঁ মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আজি কিন্তু এই সময়ত অলপ সাৱধান হ'ব লাগিব এই সময়ত কিছুমান কাম কৰোঁতে বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত অতি সাৱধান হ'ব লাগিব আপোনাৰ দ্বাৰা কিবা এটা মিষ্টেক বা ভুল হ'ব পাৰে বুলি কৈছে আজি এই সময়ত কিছুমান সামাজিক আৰু ধৰ্মীয় সংগঠনৰ প্ৰতি আপোনালোকৰ অৱদানে আপোনাক সমাজত এক নতুন পৰিচয় দিব বুলি কৈছে আপুনি পৰিয়াল আৰু ব্যৱসায়ৰ মাজত উন্নত সমন্বয় বজাই ৰাখিব আৰু ব্যস্ত থকাৰ পিছতো সকলো কাম সহজে সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে আজি ধ্যান ৰাখিব লাগিব এই সময়ত আপুনি অতি সংবেদনশীল অনুভৱ কৰিব আৰু কৈছে যে কিছুমান নেতিবাচক চিন্তাই বেয়া চিন্তাই আপোনালোকৰ আত্মবিশ্বাসো হ্ৰাস কৰিব পাৰে গতিকে নিগেটিভ থিংকিংবোৰ বা বেয়া চিন্তাবোৰ যাতে বা নেতিবাচক কথাবোৰ মনলৈ নাহে তাৰ প্ৰতি ধ্যান ৰাখক যদি আহে কিন্তু আপোনালোকৰ আত্মবিশ্বাস কমিব পাৰে পিছ পৰি যাব পাৰে আজি ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলেও তেওঁলোকৰ ভৱিষ্যতৰ সম্পৰ্কীয় কাম-কাজৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে ছাত্ৰ ছাত্ৰীসকলে যুৱক যুৱতীসকলে যিসকলে কেৰিয়াৰৰ বাবে ফোকাছ দি আছে গুৰুত্ব দি আছে লাগি আছে বহুত কষ্ট কৰি আছে আৰু বেছি কষ্ট কৰক কেনেকৈ সফল হ'ব পাৰি কেনেকৈ নিজৰ লক্ষ্যত নিজৰ এইমত কেনেকৈ উপনীত হ'ব পাৰি সেইখিনি ক্ষেত্ৰত কিন্তু কাম কৰিব লাগিব মনোযোগ দিয়াৰ প্ৰয়োজন আছে বুলি কৈছে আজি ব্যৱসায়ত অনলাইন কাম আৰম্ভ কৰাৰ আগতে নিশ্চিতভাৱে ইয়াৰ লগত জড়িত সকলো দিশৰ বিষয় চিন্তা কৰক বুলি কৈছে যিকোনো কামত যদি আপুনি কোনো সমস্যাৰ সন্মুখীন হয় যিকোনো কামত কিবা এটা যদি প্ৰব্লেম ফেচ কৰিছে সমস্যাৰ সন্মুখীন হৈছে সেই সময়খিনিত বিশেষকৈ বা সেইখিনি সময়ত আপোনালোকে অলপ সাৱধান হ'ব লাগিব আৰু এই সময়খিনিত পৰিয়ালৰ সদস্যৰ পৰা সহায় লোৱাটো আপোনালোকৰ বাবে ভাল হ'ব বুলি কৈছে বা লাভজনক হ'ব বুলি কৈছে অৱশ্যে ভাল অৰ্ডাৰ পালে আপোনালোকৰ আৰ্থিক অৱস্থাও উন্নত হ'ব বুলি কৈছে আজি প্ৰেম বা বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে যিকোনো ধৰণৰ পাৰিবাৰিক সমস্যাত বিশেষকৈ ধৈৰ্য আৰু শান্তিৰে সমাধান কৰিবলৈ চেষ্টা কৰক প্ৰেমৰ সম্পৰ্ক দিনটোৰ প্ৰথম ভাগত বিশেষকৈ মধ্যমীয়া দেখা পোৱা গৈছে দিনটোৰ এই সময়খিনিত উৎসৱৰ এক নতুন পৰিৱেশ বুলি কৈছে যদি ক'ৰবাত ধন ধাৰে দিয়া হৈছে তেন্তে ঘূৰাই পোৱাৰ সম্ভৱ আছে আৰু আপুনি আপোনালোকৰ কামবোৰ পদ্ধতিগতভাৱে সম্পন্ন কৰাৰ ক্ষেত্ৰত সফল হ'ব পাৰে কিছুদিন ধৰি চলি থকা অস্থিৰতাৰ পৰা আজি কিছু সকাহ পাব বুলি কৈছে সামাজিক খণ্ডটো আপোনালোকৰ বিশেষকৈ সুনাম বৃদ্ধি পাব ধ্যান ৰাখিব লাগিব আপুনি আনক সহায় কৰি আধ্যাত্মিক সুখ লাভ কৰিব কিন্তু একে সময়তে আপোনালোকৰ কিন্তু কামতো মনোনিৱেশ কৰিব লাগিব আনক সহায় কৰিবলৈ গৈ নিজৰে লষ্ট কৰি নল'ব গতিকে ধ্যান ৰাখিব ৰাজনৈতিক যোগাযোগ ব্যৱহাৰ কৰাৰ সময়ত যিকোনো অবৈধ কামৰ পৰা ভুল কামৰ পৰা আঁতৰি থাকক বুলি কৈছে কাৰোবাৰ লগত অসাৰ কথাত আবদ্ধ হৈ নাথাকিব গতিকে ধ্যান ৰাখিব বৈবাহিক সম্পৰ্কত কিছু বিসংগতি থাকিব পাৰে কিবা এটা ভুল বুজাবুজি হ'ব পাৰে ইয়াৰ ফলত কিন্তু ঘৰৰ ব্যৱস্থাটো প্ৰভাৱ পৰিব পাৰে গতিকে হাই কাৰ্যৰ তৰ্কৰ পেচাল অযথা অপ্ৰয়োজনীয় তৰ্কৰ পেচালবোৰ পৰিহাৰ কৰিব লাগিব কথাবোৰ ধৰি নাৰাখিব বুলি কৈছে প্ৰেমৰ সম্পৰ্কটো আজিৰ দিনটোত ইজনে সিজনৰ লগত সৎ হওক বুলি কৈছে আৰু বিশ্বাস প্ৰয়োজন আছে আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এচিডিটিৰ গেছৰ সমস্যাৰ পৰা সকাহ পাবলৈ গধুৰ আৰু মছলাজাতীয় খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগিব আৰু এই সময়খিনিত কিন্তু নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান দিব লাগিব বুলি কৈছে আজি কিছু লোকৰ বিশেষকৈ কাহ চৰ্দিৰ সমস্যা হ'ব পাৰে একে সময়তে অসাৱধান নহ'ব চিকিৎসা গ্ৰহণ কৰাটো উত্তম হ'ব বুলি কৈছে ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 8
যদিহে নতুনকৈ চাই আছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো মনৰ ইচ্ছাবোৰ পূৰণ হওক বৃষ ৰাশি আজি বৃষ ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন আজি আপোনালোকে দিনটোৰ প্ৰথম ভাগতে কিছুমান সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে সেই সমস্যাখিনি আপোনালোকে অনায়াসে সমাধান কৰিব পাৰিব গহৰ অৱস্থান অতি ধনাত্মক হৈছে আৰ্থিক বিষয়ত আপোনালোকে বিশেষকৈ অলপ হলো সফল হ'ব বুলি কৈছে আজি কৰ্মৰ পৰিকল্পনা বা কামৰ পৰিকল্পনা সফল হ'ব কষ্ট কৰক বুলি কৈছে যিকোনো বিচাৰধীন সম্পত্তি বা পৰিয়াল সম্পৰ্কীয় বিষয় সমাধান হোৱাৰ লগে লগে আপোনালোকৰ পৰিয়ালত শান্তি থাকিব বুলি কৈছে আয় আৰু বিয়াৰ মাজত সঠিক ভাৰসাম্য ৰক্ষা কৰাৰ সময় অন্যথা আৰ্থিক অৱস্থাৰ লগত জড়িত কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে টকা পইচাৰ বা আৰ্থিক তেনেকুৱা ধৰণৰ ক্ষেত্ৰত টকা পইচা লেনদেনৰ ক্ষেত্ৰতে হওক বা খৰচ পাতি কৰোঁতে হওক সকলো ক্ষেত্ৰতে আপোনালোকে অলপ সাৱধানে আগবাঢ়ক বুলি কৈছে মেইনটেইন কৰি চলক অন্যথা আৰ্থিক সমস্যা আপোনালোকৰ হ'ব পাৰে বুলি কৈছে আজি নেতিবাচক প্ৰৱণতা থকা কিছুমান লোকেও বেয়া মানুহেও কিন্তু আপোনালোকৰ কামত ব্ৰেঘাত জন্মাবলৈ বা কিছু সমস্যাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিব পাৰে এনে লোকৰ লগত যোগাযোগ বজাই ৰাখিব কেতিয়াও নালাগে জীৱনত কিবা এটা অসম্পূৰ্ণতাৰ অনুভৱ কৰিব পাৰে জীৱনটোত ব্যৱসায়ত যিকোনো ধৰণৰ লেনদেন সম্পৰ্কৰ কামত সাৱধান হ'ব বুলি কৈছে কাগজৰ কামত প্ৰবঞ্চনাৰ সম্ভাৱনা আছে আপুনি হয়তো ঘনিষ্ঠ মানুহৰ পৰা নহয় অচিনাকি মানুহৰ পৰা আজি দিনটোত সহায়ো পাব পাৰে বুলি কৈছে স্বামী স্ত্ৰীৰ সম্পৰ্কৰ মধুৰ হ'ব কিন্তু প্ৰেমৰ সম্পৰ্কত কিবা এটা সন্দেহৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে সন্দেহ ভাৱবোৰ পৰিহাৰ কৰিব ইজনে সিজনৰ আবেগক বুজি পাবৰ বাবে চেষ্টা কৰক সৰু সৰু সন্দেহে কিন্তু সমস্যাৰ সৃষ্টি কৰিব পাৰে আজি এই সময়খিনিত উৎসৱৰ বাবে এক সময় আত্মীয়ক লগ পোৱাৰ সুখৰ সময় বুলি কৈছে ঘৰৰ ৰক্ষণাবেক্ষণ আৰু স্থানান্তৰৰ পৰিকল্পনাত কাম কৰিবলৈ ভাল সময় ঘৰখনৰ উন্নতিৰ বাবে ঘৰখন পৰিচালনা কৰাৰ দায়িত্বৰ আপোনালোকৰ ওপৰত বেছিকৈ নিৰ্ভৰ কৰিব বুলি কৈছে ঘৰখনক আগবঢ়াই নিয়াৰ বা পৰিয়ালটোক ফেমিলিটোক আগবঢ়াই নিয়াৰ আপোনালোকৰ গুৰুৰ দায়িত্ব পাব পাৰে বিশেষকৈ যুৱক যুৱতীসকলৰ মনত ৰখা উচিত যে আজি দিনটোত যি উৎকৃষ্ট তথ্য লাভ কৰিব পৰা যায় কেনেকৈ দুটা কথা শিকিব পৰা যায় কেনেকৈ আগবাঢ়ি যাব নিজৰ কেৰিয়াৰৰ প্ৰতি কিন্তু ফ'কাছ দিয়াৰ সময় বুলি কৈছে এটা লাভজনক যাত্ৰাৰ সম্পূৰ্ণ হ'ব পাৰে কিছু লোকৰ আজি বহুৰ ক্ষেত্ৰত অতি সাৱধান হোৱাৰ প্ৰয়োজন আছে অপ্ৰয়োজনীয় তৰ্কত লিপ্ত হ'লে অপমানজনক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে গতিকে অপ্ৰয়োজনীয় তৰ্কৰ পেচালত কেতিয়াও জড়িত নহ'ব লিপ্ত নহ'ব নহ'লে নিজে নিজৰ সন্মান হেৰুৱাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বা অপমানজনক এটা চিটুৱেশ্যন হ'ব পাৰে বুলি কৈছে গতিকে অলপ সতৰ্কতা অৱলম্বন কৰক নিজৰ ব্যৱসায়ত মন দিলে আজিৰ দিনটোত ভাল এটা মুনাফা লাভ কৰিবলৈ সক্ষম হ'ব বুলি কৈছে আজি জ্যেষ্ঠ সদস্যসকলৰ অভিজ্ঞতা আৰু সহযোগিতাক কেতিয়াও আওকাণ নকৰিব আজি ব্যৱসায়িক দলৰ সৈতে সম্পৰ্ক অধিক শক্তিশালী কৰাৰ সুযোগ পাব বুলি কৈছে আপুনি ডাঙৰ ডাঙৰ চুক্তি কৰিব পাৰিব যিটো ভৱিষ্যতে কিছু লোকৰ লাভজনক হ'ব বুলি কৈছে আৰু এই সময়খিনিত বিশেষকৈ এই সময়খিনিত পেমেণ্ট সংগ্ৰহৰ বাবে এটা ভাল সময় বুলি কৈছে স্বামী স্ত্ৰীৰ সম্পৰ্কৰ মধুৰ হ'ব বুলি কৈছে ইজনে সিজনৰ আবেগক বুজি পাব পাৰস্পৰিক সমন্বয়ৰ সঠিকভাৱে থাকিব বুলি কৈছে দিনটোৰ প্ৰথম ভাগত স্বাস্থ্য ভাল হ'ব গেছ আৰু এচিডিটিক সমস্যাৰ পৰা হাত সাৰিবলৈ পেটৰ বা নিজৰ স্বাস্থ্যৰ প্ৰতি ভাৰসাম্য ৰক্ষা কৰি ৰখাটো প্ৰয়োজন আছে বুলি কৈছে দিনটোৰ শেষৰ অৰ্ধত বিশেষকৈ আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু আপোনালোকৰ কিছু সমস্যা হ'ব পাৰে বুলি কৈছে অসংগঠিত ৰুটিন আপোনালোকে ৰুটিন ফ'ল' নকৰে খোৱা বোৱাৰ ক্ষেত্ৰত টাইম টেবুল মেইনটেইন নকৰে বা বতৰ অনুসৰি যদি আপোনালোকে খাদ্য পাতি আপোনালোকে গ্ৰহণ নকৰে তেনেহ'লে সমস্যা হ'ব পাৰে গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব পুষ্টিকৰ খাদ্য খাওক নিয়মিত আপোনালোকে যোগাসন ব্যায়াম কৰক স্বাস্থ্যৰ ক্ষেত্ৰত যিমান পাৰে আপোনালোকে তৰল পদাৰ্থ খাওক পানী খাওক ভাল এটা প্ৰতিফলন আপোনালোকে নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব আজি ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত বিশেষকৈ গুৰুত্ব বজাই ৰাখিব লাগে বুলি কৈছে অধ্যয়নৰ প্ৰতি একাগ্ৰতাৰ কিছু কম হ'ব পাৰে বৰ্তমান সময়ত গতিকে পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখি আগবাঢ়িবৰ বাবে চেষ্টা কৰক বুলি কৈছে নিজৰ ওপৰত কনফিডেন্স ৰাখিব নিজৰ ওপৰত আত্মবিশ্বাস ৰাখিব নিশ্চয়কৈ সফল হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 কমেণ্ট বক্সত জয় হনুমান ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ আপোনালোকে সকলোৱে ভালে থাকক কুশলে থাকক ভগৱানে মংগল কৰক আহকচোন ৰাশিফল কীৰ্তনৰ অন্য এটা ৰাশিলৈ আগবাঢ়িছোঁ মিথুন ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন যদি আপুনি কৰবাত বিনিয়োগ কৰাৰ কথা ভাবিছে কৰবাত টকা পইচা আপোনালোকে যদি লগাম বুলি ভাবিছে বা কিবা এটা কিনিম বুলি ভাবিছে কিবা এটা ক্ৰয় কৰিম বুলি ভাবিছে তেন্তে লগে লগে সিদ্ধান্ত লওক বুলি কৈছে ভাল অপৰচুনিটি পালে কাৰণ সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাৰ ফলত অনুকূল ফলাফল পোৱাৰ সম্ভাৱনা আছে গতিকে সেইখিনি চাই চিতি আপোনালোক আগবাঢ়ক বুলি কৈছে আজি শিশুৰ বিশেষ কাৰ্যকলাপৰ বাবে ঘৰখনত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে
আজি আধ্যাত্মিক আৰু ধৰ্মীয় কাম-কাজত আপোনালোকে মনোযোগ দিব আৰু যেতিয়া আপুনি আধ্যাত্মিক বা ধৰ্মীয় কাম-কাজত যেতিয়া মনোনিৱেশ কৰি দিব মনোযোগ এটা দিব বা সেইখিনি ক্ষেত্ৰত আপোনালোকৰ এটা ধাৰণা থাকিব জড়িত হ'ব কিছু মানসিক শান্তি লাভ কৰিব নেতিবাচক চিন্তাবোৰ মনৰ পৰা আঁতৰিব বুলি কৈছে আজি এটা কথা মনত ৰখা ভাল হ'ব যে বিশেষকৈ আপোনালোকৰ ব্যক্তিগত কামৰ মাজতে ঘৰৰ বয়োজ্যেষ্ঠসকলৰ যত্ন লওক তেওঁলোকৰ স্বাস্থ্য হওক তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিবৰ বাবে চেষ্টা কৰক আৰু তেওঁলোকক সেৱাক অৱহেলা কৰা আপোনালোকে উচিত নহয় বুলি কৈছে বৰ্তমান সময়ত আজি মাতৃৰ পক্ষৰ সৈতে সম্পৰ্ক বেয়া হ'বলৈ নিদিব তৰ্ক পেচাল কৰিব নালাগে গতিকে ধ্যান ৰাখক ইগোৰ দৰে পৰিস্থিতিয়ে কিন্তু পাৰস্পৰিক সম্পৰ্কৰ বাটত কিছু বাধা আহিব পাৰে বা বাধা আহিব নিদিব সেইখিনি ক্ষেত্ৰত যদি আপোনালোকে আজি ভ্ৰমণৰ পৰিকল্পনা কৰি আছে তেন্তে আজি কিছুমান ক্ষেত্ৰত অলপ সতৰ্কতা অৱলম্বন কৰক সাৱধানে আপোনালোকে আগবাঢ়ক নিশ্চয়কৈ সফল হ'ব ভ্ৰমণ ফলদায়ক হ'ব বুলি কৈছে বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত অধিক কঠোৰ পৰিশ্ৰম হ'ব কামবোৰ বহুত বেছি আপোনালোকৰ হাৰ্ড লাগিব বা কঠোৰ পৰিশ্ৰম কৰিব লাগিব কামৰ প্ৰেছাৰ বাঢ়িব বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত ইয়াৰ পৰা লাভো অতি সোনকালে আপোনালোকে পাব বুলি কৈছে বা লাভো অতি সোনকালে আৰ্থিক লাভৰ ৰূপত আহিব পাৰে আজি বেছিভাগ সময় ঘৰৰ বাহিৰৰ কাম-কাজত সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত কটাব বুলি কৈছে চৰকাৰী চাকৰিত নিয়োজিত লোকে কোনো ধৰণৰ অনৈতিক কামত লিপ্ত হোৱাটো উচিত নহয় গতিকে কামবোৰ কৰোঁতে সাৱধান হওক বুলি কৈছে কথা কওঁতে সাৱধান হওক ৰাজহুৱা লেনদেনৰ ক্ষেত্ৰত সাৱধান হওক বুলি কৈছে আজি পৰিয়াল ব্যৱস্থাৰ ক্ষেত্ৰত স্বামী স্ত্ৰীৰ মাজত কিছু মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে দিনটোৰ প্ৰথম ভাগত কিন্তু তেওঁলোকৰ আৱেগিক সম্পৰ্ক তিক্ততা নাথাকিব এই সময়খিনিত অভিজ্ঞ লোকৰ সংগত কোনো এটা বিষয়ত আলোচনা হ'ব পাৰে কোনো এটা গুৰুত্বপূৰ্ণ বিষয় ডিসকাস কৰিব পাৰে যিটো বিশেষ সমস্যাৰ সমাধান হ'ব বুলি কৈছে যিকোনো বিশেষ সমস্যাৰ সমাধান হ'ব পাৰে আজি পঢ়া শুনা আৰু কেৰিয়াৰৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব আৰু সজাগ হ'ব লাগে বিশেষকৈ যুৱক যুৱতীসকল আজি স্থানান্তৰিত হ'বলৈ আগ্ৰহী লোকসকলে হয়তো কিছু ভাল খবৰ পাব পাৰে আৰু কৈছে যে এই সময়ত অতি সাৱধানে আৰু বুদ্ধিমান ৰূপে যি ব্যৱস্থা ৰখাৰ প্ৰয়োজন আছে বা আগবাঢ়ি যোৱাৰ প্ৰয়োজন আছে সাৱধানে আগবাঢ়িব লাগিব আৰু বুদ্ধিমান ৰূপে আগবাঢ়িব লাগিব তেতিয়া সফল হ'ব অসাৰ কামত অত্যধিক ব্যয়ৰ বাবে মন কিছু বিচলিত হৈ থাকিব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব লগতে কৈছে যে আজি নিজৰ সামৰ্থ্যতকৈ অধিক ঋণ লোৱাৰ পৰা বিৰত থাকক আপোনাৰ কেপাচিটি অনুসৰিহে ঋণ লওক বা ধন টকা পইচা যদি প্ৰয়োজন আছে টকা পইচা প্ৰয়োজন আছে বিশেষকৈ আপোনালোকে যিমানখিনি পাৰে যিমানখিনি পৰিশোধ কৰিব পাৰে সিমানখিনি আপোনালোকে লওক বুলি কৈছে জুখতকৈ বেছি ল'লে কিন্তু আপোনালোকৰ সমস্যা হ'ব পাৰে যদি আপোনালোকে সেইখিনি ক্ষেত্ৰত আপোনালোকে অলপ ধ্যান ৰাখিব নিশ্চয়কৈ ভাল হ'ব এই সময়খিনিত কৈছে যে ব্যৱসায় ব্যৱস্থা ভাল হ'ব বুলি কৈছে ব্যৱসায়টো আগবঢ়াই নিয়াৰ বাবে আপোনালোকে দেহেকেহে কষ্ট কৰিব লগতে প্ৰতিপক্ষৰ কাৰ্যকলাপৰ ওপৰতো চকু ৰাখক কি কৰিছে কেনেকৈ আগবাঢ়িছে সেইখিনিও দৃষ্টিগোচৰ আপোনালোকৰ হ'ব বুলি কৈছে আজি আপোনালোকৰ যিকোনো ব্যৱসায়িক পৰিকল্পনা বিশেষকৈ লিক হ'লে বা আনে জানিলে লোকচান হ'ব পাৰে গতিকে ব্যৱসায় যিসকলে কৰে বা তেওঁলোকে নিশ্চয়কৈ জ্ঞানত যিখিনি আপোনালোকৰ পৰিকল্পনা আছে যিখিনি আপোনালোকৰ প্লেনিং আছে সেইখিনি যাতে প্ৰকাশ নাপায় বা যিখিনি আপোনালোকে নিজাববীয়াকৈ আপোনালোকে কষ্ট কৰিছে পৰিকল্পনা কৰি পেলাই আগবাঢ়িছে যদি আনে গম পায় কিছুমান ক্ষেত্ৰত লোকচানো হ'ব পাৰে গতিকে সকলো দিশ আপোনালোকে চাই চিতি আগবাঢ়ক বুলি কৈছে আজি আপোনালোকৰ ইচ্ছা অনুসৰি কামৰ বুজাৰ পৰিৱৰ্তনত আপুনি সুখী অনুভৱ কৰিব পাৰে আজি জীৱনৰ অৰ্থাৎ জীৱন সংগীৰ আৰু আপোনালোকৰ পৰিয়ালৰ সদস্য আপোনালোকক সম্পূৰ্ণৰূপে সহায় কৰিব বুলি কৈছে আৰু তেওঁলোকৰ স্বাস্থ্যৰ পাতি ক্ষেত্ৰতো আপোনালোকে গুৰুত্ব দিয়ক ফেমিলিৰ বিশেষকৈ আপোনালোকৰ বয়সস্থ লোকসকলৰ জ্যেষ্ঠ লোকসকলৰ নিশ্চয়কৈ ভাল হ'ব প্ৰেমিক প্ৰেমিকা আৰু বিশেষকৈ আজিৰ দিনটো লগ পোৱাৰ সুযোগ পাব বুলি কৈছে ইজনে সিজনৰ আৱেগক বুজি উঠিব ৰিচেণ্টলি যদি আপোনালোকৰ মাজত কিবা এটা তৰ্ক পেচাল হৈছিল বা মাতবোল কিছু বন্ধ হৈছিল সেইখিনি ঠিক হোৱাৰ সম্ভাৱনা আছে আৰু বা এটা সেইখিনি পথত বা সেইখিনি শুদ্ধ পথত অনাৰ বাবে চেষ্টা কৰক বুলি কৈছে নিশ্চয়কৈ সফল হ'ব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এচিডিটিৰ সমস্যাৰ খাদ্য আপোনালোকে খোৱাৰ ক্ষেত্ৰত সাৱধান হওক যি ধৰণৰ খাদ্যপাতি আপোনালোকৰ হেল্থৰ প্ৰব্লেম সৃষ্টি কৰে সেইখিনি পৰিহাৰ কৰক ইয়াৰ বাবে শৰীৰ কৰবাত বিষৰ দৰে সমস্যা হ'ব পাৰে কিছু লোকৰ আজি কৈছে যে পৰিৱৰ্তিত বতৰৰ বাবে কিছু লোকৰ এলাৰ্জিৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে কাহ চৰ্দি সমস্যাৰ কিছু লোকক অশান্তি দিব পাৰে গতিকে নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু আপোনালোকে অতি সাৱধান হ'ব লাগিব সতৰ্ক হৈ থাকক বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব অন্য এটা ৰাশি হৈছে কৰ্কট ৰাশি ঘনিষ্ঠ আত্মীয়ৰ সৈতে এক গেট টুগেডাৰ পৰিকল্পনা কৰিব কেনেকৈ আগবাঢ়িব কেনেকৈ সমস্যাবোৰ সমাধান কৰিব কিছুমান আলোচনাৰ মাধ্যমেৰে কিছুমান আপোনালোকে কাম বিশেষকৈ কৰিব পাৰিব আৰু সেইখিনি প্ৰয়োজন আছে ঘৰখনৰ মানুহৰ লগত বা নিজৰ জীৱন সংগী হওক বা অন্যান্য সদস্যসকলৰ সৈতে যদি ডিসকাস কৰি কিবা এটা যদি পৰিকল্পনা কৰে
সেই পৰিকল্পনাখিনি নিশ্চয়কৈ ভাল হ'ব বুলি কৈছে অতিৰিক্ত খৰচৰ বাবে কিন্তু আপোনালোকৰ অলপ টেনচন হ'ব পাৰে বাঢ়ি থকা বৰ্ধিত খৰচৰ বাবে আপোনালোকৰ যিকোনো ডাঙৰ সমস্যা ঘৰতে জ্যেষ্ঠ লোকৰ সহায়ত সমাধান হ'ব পাৰে গতিকে তেওঁলোকৰ পৰামৰ্শ তেওঁলোকৰ গাইডেন্স নিশ্চয়কৈ মানি চলক বুলি কৈছে আজি নিজকে কেৱল ব্যক্তিগত কামত ব্যস্ত ৰাখক আৰু আনৰ বিষয়ত বেছিকৈ জড়িত নহ'ব নিজৰ যিখিনি পাৰ্চনেল কাম আছে বা কৰ্মৰ ক্ষেত্ৰতে হওক বা ঘৰুৱাৰ ক্ষেত্ৰতে হওক যিখিনি কাম আছে যি কৰ্ম কৰি আছে সেই কামতে ব্যস্ত থাকক আনৰ বিষয়ত বেছিকৈ জড়িত নহ'ব কাৰোবাৰ লগত মতানৈক্যৰ বাবে কিছু লোকে সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুলি কৈছে কিন্তু আজি খং নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ খঙে কিন্তু সমস্যাবোৰ সৃষ্টি কৰিব পাৰে বঢ়াব পাৰে ব্যৱসায়িক ক্ষেত্ৰত অংশীদাৰিত্বৰে সম্পৰ্কৰ ব্যৱসায়ত আপুনি লাভজনক অৱস্থাত থাকিব বুলি কৈছে আপোনালোকৰ ভাল ইমেজৰ বাবে বিশেষকৈ মাৰ্কেটৰ পৰা বজাৰৰ পৰা ভাল অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে গতিকে সকলোৰে লগত আণ্ডাৰষ্টেণ্ডিং বজাই ৰাখিব বুজাবুজিৰ মাধ্যমেৰে আপোনালোকে যদি ব্যৱসায় ক্ষেত্ৰটো আগবঢ়াই নিবৰ চেষ্টা কৰে নিশ্চয়কৈ সফল হ'ব গতিকে আপোনালোকৰ সম্পূৰ্ণ মনোযোগ আপোনালোকৰ কামত কেন্দ্ৰীভূত কৰি ৰাখক বুলি কৈছে গুৰুত্ব দি ৰাখক বুলি কৈছে চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে ৰাজহুৱা স্থানত সাৱধান হোৱাটো প্ৰয়োজন আছে কথা কওঁতে সাৱধান হ'ব লাগিব আজি স্বামী স্ত্ৰীৰ আৱেগিক সম্পৰ্কৰ মধুৰ হ'ব কিন্তু ঘৰত বেছি হস্তক্ষেপ আপোনালোকে হোৱাটো ঠিক নহয় বুলি কৈছে দিনটোৰ প্ৰথম ভাগত স্বাস্থ্যৰ ক্ষেত্ৰত গেছ বা আপোনালোকৰ এচিডিটি সমস্যা হ'ব পাৰে পেটৰ বিষৰ সমস্যা হ'ব পাৰে কিছু লোকৰ গতিকে খোৱা-বোৱাৰ ক্ষেত্ৰত সাৱধান হওক বুলি কৈছে পানী সেৱন কৰক দিনটোৰ সৰ্বাধিক সময় সমাজ আৰু সামাজিক কাম কাজত কিছু লোকে বৰ বেছিকৈ কটাব বুলি কৈছে আজি আপোনালোকৰ যোগাযোগৰ বৃত্তটো আৰু অধিক বৃদ্ধি কৰিলে উপকাৰী হ'ব বুলি কৈছে অভিজ্ঞ লোকৰ লগত সময় কটালে আপুনি বা আপোনালোকৰ ব্যক্তিগত ইতিবাচক প্ৰভাৱ পৰিব বুলি কৈছে আজি কোনো ধৰণৰ বিতৰ্কত জড়িত একেবাৰে নহ'ব নহ'লে আপোনালোকৰ মানসিক অৱস্থা আৰু স্বাস্থ্যৰ প্ৰভাৱিত হ'ব পাৰে আজি মেইলৰ জৰিয়তে বা মোবাইল ফোনৰ জৰিয়তে কিবা এটা অচিনাকি লোকক লগ পাওঁতে বিশেষ যত্ন লওক যাতে আপোনালোকৰ কোনো ব্যক্তিগত বিষয়ত প্ৰকাশ নহয় আপুনি হয়তো কোনো আৰ্তজনক আজি সহায় কৰিবলগীয়া হ'ব পাৰে আৰ্তজন অৰ্থাৎ আপোনালোকৰ প্ৰিয়জন বা আপোনালোকৰ আত্মীয় মানুহক কিবা এটা বিপদত বা তেওঁলোকৰ সমস্যাত সহায় কৰিবলগীয়া হ'ব পাৰে আৰু মানসিক শান্তিও লাভ কৰিব বুলি কৈছে ব্যৱসায়ত যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো গুৰুত্বপূৰ্ণ বুলি কৈছে চৰকাৰী কাম কাজৰ ওপৰতো চকু ৰখাটো গুৰুত্বপূৰ্ণ আজি চৰকাৰী চাকৰিত নিয়োজিত লোকে অনৈতিক কামৰ প্ৰতি কেতিয়াও আগ্ৰহী হ'ব নালাগে বিপদ হ'ব পাৰে আপোনালোকৰ গতিকে অলপ সাৱধান হৈ থাকিব কাম কাজবোৰ কৰোঁতে আজি জীৱন সংগীৰ সৈতে সুখৰ সময় কটাবলৈ কিছু মুহূৰ্ত উলিয়াওক বুলি কৈছে তেওঁলোককো টাইম দিব লাগিব সময় দিব লাগিব নহ'লে মিছআণ্ডাৰষ্টেণ্ডিং বা ভুল বুজাবুজিৰ পুনৰ সৃষ্টি হ'ব পাৰে ইতিবাচক আৰু সুস্থ হৈ থাকিবলৈ আপোনালোকৰ আকৰ্ষণীয় কাম কাজৰ বাবে কিছু সময় নিশ্চয়কৈ উলিয়াওক ইয়াৰ দ্বাৰা শক্তি আৰু আত্মবিশ্বাসো আপোনালোকৰ অটুট থাকিব বুলি কৈছে আজি আপোনালোকৰ শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে আপোনালোকে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় সিংহ ৰাশি কিছুদিন ধৰি চলি থকা যিকোনো চিন্তাৰ পৰা আপুনি সকাহ পাব পাৰে বহু দিনৰ পৰা যদি কিবা এটা টেনচন বা চিন্তাৰ বহুত বেছি অশান্তি দি আছিল সেইখিনিৰ পৰা আপুনি অলপ সকাহ পোৱাৰ সম্ভাৱনা আছে আৰু আপোনালোকৰ ব্যক্তিগত কামত ভালদৰে মনোনিৱেশ কৰিব পাৰিব সেই ধৰণৰ চিন্তাবোৰ যেতিয়া আঁতৰিব তেতিয়া নিজৰ কামখিনি ক্ষেত্ৰত আপোনালোকে ভালদৰে গুৰুত্ব দি আপোনালোকে চলাই নিব পাৰিব আজি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু মৰম আপোনালোকৰ লগত থাকিব বুলি কৈছে আজি যুৱক যুৱতীসকলে নিজৰ লক্ষ্যৰ প্ৰতি সচেতন হোৱাটো উচিত নিজৰ এইমৰ ওপৰত গুৰুত্ব দিব লাগে যুৱক যুৱতীসকলে সেয়া আপোনালোকৰ ষ্টুডেণ্ট লাইফতে হওক বা আপোনালোকৰ কেৰিয়াৰ ক্ষেত্ৰতে হওক গতিকে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি গুৰুত্ব দিব লাগে যুৱক যুৱতীসকলে যদি কেৰিয়াৰৰ বাবে বহুত বেছি কষ্ট কৰি আছে সেইখিনি ক্ষেত্ৰত আপোনালোকে গুৰুত্ব দিব লাগে যদি কিবা এক্সাম আহি আছে আপোনালোকৰ কিবা চাকৰিৰ বাবে হওক বা ব্যক্তিগত খণ্ডৰ কিবা এটা ইণ্টাৰভিউৱে হওক বা অন্যান্য যিকোনো ক্ষেত্ৰতে হওক কিন্তু সেইখিনি ক্ষেত্ৰত কষ্টটো কৰিবই লাগিব গতিকে কষ্ট কৰক নিশ্চয়কৈ সফল হ'ব আৰু আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে গতিকে যিমান পাৰে কষ্ট কৰক হাৰ্ড ৱৰ্কিং কৰক আজি শিশুৰ আচৰণ আৰু সংগৰো যত্ন লওক তেওঁলোকে কি কৰিছে তেওঁলোকৰ আচৰণ চাব তেওঁলোকে কি এনেকৈ কথা পাতিছে কেনে ধৰণৰ আচৰণ কৰিছে তেওঁলোকৰ লগ সংগৰো আপোনালোকে কিন্তু চাব লাগিব আজি কেতিয়াবা মনত কিছু দুখ আৰু অস্থিৰতা অনুভৱ কৰিব পাৰে কোনোবাখিনি সময়ত ইতিবাচক প্ৰকৃতি মানুহৰ লগত বা ভাল মানুহৰ প্ৰকৃতি ভাল মানুহৰ লগত কিছু সময় নিশ্চয়কৈ কটাব বহুত বেছি ভাল হ'ব অপ্ৰয়োজনীয় খৰচ বন্ধ কৰাটো গুৰুত্বপূৰ্ণ আজি অন্যথা বাজেটৰ কিছু আপোনালোকৰ সমস্যাৰ বা অসুবিধাৰ আপোনালোকে পাব পাৰে এই সময়ত ব্যৱসায়ত অধিক প্ৰচাৰৰ প্ৰয়োজন আছে এডভাৰটাইজমেণ্টৰ প্ৰয়োজন আছে পাব্লিচিটিৰ প্ৰয়োজন আছে গতিকে সেইখিনি লাগিবই বৰ্তমান সময়ত যেহেতু বৰ্তমান কম্পিটিশ্যন সময় গতিকে ব্যৱসায় ক্ষেত্ৰতো সেইখিনি প্ৰয়োজন আছে কিন্তু কৰ্মৰ ব্যৱস্থা সলনি কৰি নতুন প্ৰযুক্তি গ্ৰহণ কৰিলে আপুনি উপযুক্ত ফলাফল লাভ কৰিব গতিকে টেকন'লজি লাগিবই প্ৰযুক্তি লাগিবই আজি চৰকাৰী আৰু সহকৰ্মীৰ সৈতে কোনো ধৰণৰ তৰ্কত লিপ্ত নহ'ব
স্বামী স্ত্ৰীৰ সম্পৰ্কত মধুৰতা থাকিব কিন্তু পাৰিবাৰিক যি জীৱন আপোনালোকৰ বৈবাহিক যি জীৱন বা আপোনালোকৰ প্ৰেমৰ সম্পৰ্কৰ মাজতো প্ৰেম বা বৈবাহিক জীৱনৰ মাজত বিশেষকৈ সমন্বয় বজাই ৰখাত ডাঙৰ এটা প্ৰত্যাহ্বান হ'ব বুলি কৈছে আজি এই সময়খিনিত কিন্তু আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু গুৰুত্ব দিব লাগিব সচেতন হওক আৰু এটা পদ্ধতিগত দৈনন্দিন কাম কাজ বজাই ৰাখক ইয়াৰ দ্বাৰা আপুনি সুস্থ হৈ থাকিব পাৰিব আৰু শক্তিশালী অনুভৱ কৰিব বুলি কৈছে এই সময়ত গ্ৰহৰ সঠিক অৱস্থান বিশেষকৈ বজাই ৰখা এই সময়ত নিজৰ আচৰণ আৰু অতীতত কৰা ভুলবোৰ উন্নত কৰাৰ সময় গতিকে এই সময়খিনিত বাই মিষ্টেক কিবা যদি আগতে ভুল হৈছিল মিষ্টেক হৈছিল সেইখিনি কেনেকৈ শুধৰণি কৰিব পাৰি সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখক ভুলবোৰ উন্নত কৰাৰ সময় বুলি কৈছে ভুলবোৰ পুনৰাবৃত্তি নকৰিব আপুনি ইয়াৰ ওপৰত কাম কৰিব লাগিব এনে প্ৰচেষ্টাই মানুহৰ সৈতে সম্পৰ্ক বিশেষকৈ সম্পৰ্কত আচৰিত ধৰণে উন্নতি সাধন কৰিব আগবাঢ়ি যাব পাৰিব ভুলৰ পৰা শিকিব লাগিব লাৰ্ণিং ল'ব লাগিব এডুকেশ্যন ল'ব লাগিব আৰু আপুনি শক্তিৰে নতুন এটা আৰম্ভণি কৰিব বুলি কৈছে আজি কৈছে যে অপ্ৰয়োজনীয় হাঁহি ধেমালি মজা বা বাহিৰৰ কামত সময় বেছি নষ্ট কৰিব নালাগে কাৰণ ইয়াৰ বাবে আপুনি আপোনালোকৰ ব্যক্তিগত কামবোৰ সঠিকভাৱে সম্পূৰ্ণ কৰিব নোৱাৰিব পাৰে আজি ঘৰৰ বয়োজ্যেষ্ঠসকলক কেতিয়াও আপোনালোকে অসন্মান নকৰিব তেওঁলোকৰ সন্মান সদায় উচ্চ কৰি ৰাখক তেওঁলোকৰ আশীৰ্বাদ আৰু সমৰ্থনে আপোনাক পথ প্ৰদৰ্শন কৰিব বুলি কৈছে ব্যৱসায়িক দৃষ্টিকোণৰ পৰা ইতিবাচক পৰিৱৰ্তন আহিব এই সময়ত ব্যৱসায় সম্প্ৰসাৰণৰ বাবে অংশীদাৰিত্বৰ সম্পৰ্ক বিশেষকৈ লাভজনক হ'ব ব্যৱসায়িক যোগাযোগৰ পৰিসৰ আজিৰ দিনটোত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বন্ধু বান্ধৱীৰ সৈতে সাক্ষাৎ কৰিও কিছুমান ব্যৱসায়িক পৰিকল্পনা কৰিব পাৰে অৰ্থনৈতিক পৰিস্থিতি উন্নত হ'ব বুলি কৈছে কিন্তু লাহে লাহে ধৈৰ্য ধৰিব লাগিব খৰখেদা কৰিলে লোকচান হ'ব পাৰে স্বামী স্ত্ৰীৰ মাজত যথাযথ সম্প্ৰীতি থাকিব প্ৰেমৰ সম্পৰ্কটোত ঘনিষ্ঠতা থাকিব বুলি কৈছে দিনটোৰ শেষৰ ফাললৈ কিবা এটা প্ৰথম ভাগত কিন্তু মিছআণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে ভুল বুজাবুজি হ'ব পাৰে আজি লগতে কৈছে যে মনোৰঞ্জন সম্পৰ্কীয় কিছুমান কামত সময় খৰচ কৰা হ'ব পাৰে দিনটোৰ শেষৰ অৰ্ধত ডিঙিৰ লগত জড়িত কিছু সংক্ৰমণ গুৰুত্ব সহকাৰে লগ বুলি কৈছে সমস্যা হৈছে যদি তৎক্ষণাৎ চিকিৎসকৰ পৰামৰ্শ লওক ভাল হ'ব বুলি কৈছে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 যদিহে আপোনালোকে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আপোনালোকে আমাৰ মনোবলবোৰ বঢ়োৱাত সহায় কৰিব আপোনালোকৰ দিনটো শুভ হওক ওম নমঃ শিৱায় কন্যা ৰাশি আজি আপুনি বহু ধৰণৰ কামত ব্যস্ত হৈ থাকিব বিভিন্ন ক্ষেত্ৰত আপোনালোকে জড়িত হ'ব আৰু আগবাঢ়ি যাব পাৰিব আপোনালোকৰ অৱদানো আজিৰ দিনটোত প্ৰশংসনীয় হ'ব বুলি কৈছে বা প্ৰশংসাও লাভ কৰিব আজি আপোনালোকৰ ব্যক্তিগত কামো পৰিয়ালৰ সদস্যৰ সহায়ত বহু পৰিমাণে সম্পূৰ্ণ কৰিব পাৰিব ঘনিষ্ঠ আত্মীয়ক লগ পোৱাৰ সুযোগ থাকিব আজি ব্যক্তিগত জীৱনত কোনো ধৰণৰ ৰিস্ক বেছিকৈ ল'ব নালাগে যেটো আপোনালোকৰ নেতিবাচক আপোনালোকৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে সময় পিছলি যোৱাৰ দৰে অনুভৱ হ'ব পাৰে এই সময় ধৈৰ্য ধৰিব লাগে আৰু ধৈৰ্যৰে কামখিনি কৰিব লাগে উৎসৱৰ সময়ত বিশেষকৈ আপোনালোকে যদি কিবা এটা মাদক দ্ৰব্য সেৱন কৰে যিসকলে তেওঁলোকে বিশেষকৈ সুনামৰ ক্ষতি হ'ব পাৰে গতিকে তেনেকুৱা ধৰণৰ যদি হেবিটছ বা অভ্যাস আছে সেইখিনি পাৰিলে আপোনালোকে কমাবৰ বাবে চেষ্টা কৰক বুলি কৈছে আজি ব্যৱসায়িক বিষয়ত কিছু পৰিৱৰ্তন হ'ব খৰখেদাকৈ নহয় স্বাভাৱিক পদ্ধতিৰে সমাধান বিচাৰি উলিয়াওক বুলি কৈছে সংবাদ মাধ্যম আৰু অনলাইন কাৰ্যকলাপৰ জৰিয়তে নতুন ব্যৱসায়িক তথ্য লাভ কৰা হ'ব পাৰে চৰকাৰী চাকৰিত কাম কৰাৰ লোকসকলে কিছু বিশেষ এছাইনমেণ্ট পাব পাৰে কিবা এটা দায়িত্ব আপোনালোকৰ ওপৰত অৰ্পণ কৰিব পাৰে দিব পাৰে বুলি কৈছে সেইখিনি কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি মনোনিৱেশ কৰক আজি ঘৰুৱাৰ সমস্যাৰ সন্দৰ্ভত বিশেষকৈ স্বামী স্ত্ৰীৰ মাজত কিছু উত্তেজনা থাকিব পাৰে কিবা এটা ভুল বুজাবুজি হ'ব পাৰে খং উঠাতকৈ শান্তিৰে সমস্যাবোৰ সমাধান কৰক বুলি কৈছে দিনটোৰ প্ৰথম ভাগত প্ৰণালীবদ্ধ দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাস বজাই ৰাখিলে চলি থকা স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ পৰা কিছু পৰিমাণে হ'লেও সকাহ পাব আপুনি ইতিবাচক অনুভৱ কৰিব গতিকে দিনটোৰ প্ৰথম ভাগত সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব আজি কেৰিয়াৰ সন্দৰ্ভত বিশেষকৈ যুৱক যুৱতী আৰু ছাত্ৰ ছাত্ৰীয়ে সন্মুখীন হোৱা বাধাসমূহ দূৰ কৰিব পাৰিব ঘনিষ্ঠ আত্মীয় আগমনৰ বাবে ঘৰখনত কিছু লোকৰ সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে লগতে ইতিবাচক পাৰস্পৰিক কথা বতৰা হ'ব আপোনালোকৰ বিবেচনা আৰু চতুৰতা ব্যৱহাৰ কৰিলে আপোনালোকৰ অগ্ৰগতিৰ ক্ষেত্ৰত সহায়ক হ'ব বুলি কৈছে আজি ঘনিষ্ঠ বন্ধু বা আত্মীয়ৰ লগত মত বিৰোধৰ বাবে বা তৰ্ক পেচালৰ বাবে বিপদত পৰিব পাৰে ইগো আৰু আনৰ ক্ৰোধৰ সন্মুখত শক্তি নষ্ট নকৰিব আৰু শান্ত হৈ থাকক নৰ্মেল হৈ থাকক খৰচৰ পৰিস্থিতি থাকিব কিন্তু আপোনালোকৰ বাজেটৰ সঠিক যত্ন লওক বুলি কৈছে আজি ব্যৱসায়িক লেনদেনৰ ক্ষেত্ৰত দিনটোৰ শেষৰ দলে অতি সাৱধান হোৱাৰ প্ৰয়োজন আছে সৰু ভুল বা আপোনালোকৰ মিষ্টেকে বৃহৎ ক্ষতিৰ পৰিণতি হ'ব পাৰে বুলি কৈছে আজি সামাজিক কাম-কাজতো ব্যৱসায় সম্পৰ্কীয় আলোচনা হ'ব পাৰে যেটো ভৱিষ্যতে লাভজনক বুলি প্ৰমাণিত হ'ব আজি কোনো সৰু বিষয়টাক লৈ বিষয় এটা বা কিবা এটা টপিকক লৈ পেলাই স্বামী স্ত্ৰীৰ মাজত বিবাদ হ'ব পাৰে মনত ৰাখিব ঘৰুৱাৰ কথাবোৰ যাতে ওলাই নাযায় বাহিৰলৈ প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা থাকিব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ শেষৰ অৰ্ধলৈ খাদ্যাভ্যাসৰ
ভুলৰ বাবে আপোনালোকৰ গেছ আৰু বদ হজমৰ বাবে সমস্যা হ'ব পাৰে, কিছু লোকৰ গাঁঠিৰ বিষ হ'ব পাৰে, ভৰি বিষ হ'ব পাৰে। গতিকে নিজৰ স্বাস্থ্য পাতি ক্ষেত্ৰত কিন্তু কন্যা ৰাশি জাতক জাতিকাসকলে অলপ গুৰুত্ব দিব লাগে। বৰ্তমান সময়ত স্বাস্থ্যৰ সম্পদ সেইটো চিন্তা কৰিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, ভগৱানে কুশলে ৰাখক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। তুলা ৰাশি, এই সময়ত আপোনালোকৰ বিশেষ প্ৰচেষ্টাৰ সফল হ'ব পাৰে। আপোনালোকৰ লক্ষ্যত উপনীত হোৱা আৰু আপোনালোকৰ আৰ্থিক অৱস্থাও উন্নত হ'ব পাৰে। অসাৰ কামৰ পৰা মনোযোগ আঁতৰাই নিজৰ কামত ভালদৰে গুৰুত্ব দিয়ক বুলি কৈছে। অপ্ৰয়োজনীয় কামত সময় খৰচ নকৰিব। নিজৰ যি কাম আছে সেই কামখিনিৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে। মনোনিৱেশ কৰি থাকক, নিশ্চয়কৈ সফল হ'ব। আজি পৰিয়ালৰ কোনো সদস্য বিবাহৰ লগত জড়িত সম্পৰ্ক এটাও আহিব পাৰে। আজি কৈছে যে খৰখেদাকৈ কোনো সিদ্ধান্ত ল'ব নালাগে। আজি কৈছে যে ঘৰৰ ভাই ভনীৰ সৈতে সম্পৰ্কত মধুৰতা বজাই ৰখাত আপোনালোকৰ অৱদান গুৰুত্বপূৰ্ণ হ'ব বুলি কৈছে। অত্যধিক নিষেধাজ্ঞাৰ বাবে শিশুসকলৰ মনোবল কমি যাব পাৰে। গতিকে তেওঁলোকৰ সৈতে অতি শান্তিপূৰ্ণভাৱে আপোনালোকে সমস্যাবোৰৰ সৈতে মোকাবিলা কৰক বা সেইখিনি ক্ষেত্ৰত আগবাঢ়ক বুলি কৈছে। গতিকে বেছি গালি গালাজ নকৰিব। আজি ব্যৱসায়ৰ ব্যৱস্থা ভাল হ'ব। অংশীদাৰিত্ব সম্পৰ্কৰ ব্যৱসায়ত যিকোনো সিদ্ধান্ত লোৱাটো লাভজনক হ'ব বুলি কৈছে। এই সময়ত আমদানি ৰপ্তানিৰ সম্পৰ্কীয় ব্যৱসায়ত বৃহৎ লোকচানৰ সম্ভাৱনা আছে। গতিকে অলপ সাৱধানে আগবাঢ়ক বুলি কৈছে। বিভ্ৰান্তিৰ ক্ষেত্ৰত কিবা এটা যদি আপোনালোকৰ কনফিউজন লাগি আছে, ডাউট হৈ আছে, এনেধৰণৰ ক্ষেত্ৰত বিশেষকৈ অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লওক। কেনেকৈ সমস্যাবোৰ আপোনালোকে সমাধান কৰিব, হেণ্ডেল কৰিব। আজি ঘৰৰ পৰিৱেশ সুখদায়ক আৰু বিশেষকৈ শান্তিপূৰ্ণ হৈ থাকিব বুলি কৈছে। বিপৰীত লিংগৰ কাৰোবাক লগ পালে আপোনালোকৰ ভাৱমূৰ্তি কলংকিত হ'ব পাৰে। কিছু লোকৰ খাদ্য আৰু দৈনন্দিন কাম কাজৰ প্ৰতি ভাৰসাম্য ৰক্ষা কৰিলে দিনটোৰ প্ৰথম ভাগত আপুনি সুস্থ আৰু শক্তিশালী হৈ থাকিব। ব্যায়াম আৰু যোগাসনতো কিছু সময় নিশ্চয়কৈ কটাব বুলি কৈছে। মানসিক শান্তি লাভ কৰিব। বিশেষকৈ সামাজিক আৰু পাৰিবাৰিক কাম কাজত আপোনালোকৰ মৰ্যাদা থাকিব, অৱদান থাকিব। সংবাদ মাধ্যম আৰু ইণ্টাৰনেটৰ জৰিয়তে আপুনি কিছুমান গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰে, যিটো আপোনালোকৰ বাবে উপকাৰী হ'ব বা যিবোৰৰ প্ৰতি গুৰুত্ব দিলে আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। এই সুন্দৰ সময় সঠিক ব্যৱহাৰ কৰক বুলি কৈছে। যিকোনো চৰকাৰী বিষয় জটিল হৈ পৰিব পাৰে। যিকোনো বিষয়ৰ ওপৰত আলোচনা কৰি থাকোঁতে বা কিবা এটা কথা পাতি থাকোঁতে উপযুক্ত শব্দবোৰ বাছি লওক, নহ'লে বিতৰ্কৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা কোনো গুৰুত্বপূৰ্ণ ইতিবাচক ফলাফল নাথাকিব পাৰে, কিন্তু ধৈৰ্য বজাই ৰাখিব লাগিব। নিশ্চয়কৈ লাহে লাহে সেইখিনি উন্নত হ'ব। ব্যৱসায়ৰ ক্ষেত্ৰত যিকোনো ব্যৱসায়িক লক্ষ্যত উপনীত হ'ব পাৰিব। আপোনালোকৰ আকাংক্ষিত অৰ্ডাৰ সোনকালে পাব পাৰে। এই সময়ত অংশীদাৰিত্বৰ সম্পৰ্কীয় ব্যৱসায়ৰ বাবে অনুকূল সময় নহয় বুলি কৈছে। সাৱধানে আগবাঢ়িব লাগিব। কৰ্মৰ ক্ষেত্ৰত পৰিৱেশটো অলপ কিছু আপোনালোকৰ বাবে জটিল লাগিব পাৰে। সমস্যাৰ কিছু ফেচ কৰিবলগীয়া হ'ব পাৰে বুলি কৈছে। আজি কোনো সদস্যৰ পৰিয়ালৰ কোনো সদস্যৰ বিবাহ সম্পৰ্কে সঠিক সম্পৰ্ক আহিব পাৰে। প্ৰেম বিবাহৰ বাবে চেষ্টা কৰা মানুহেও বা জাতক জাতিকাসকলেও পৰিয়ালৰ অনুমোদন লাভ কৰিব পাৰে বা পাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ শেষৰটোত কিছু আপোনালোকৰ স্বাস্থ্য মধ্যমীয়া দেখা পোৱা গৈছে, কিন্তু অলপ আপোনালোকৰ সাৱধানতাৰ আৰু পদ্ধতিগত ৰুটিনে বিশেষকৈ আপোনাক সুস্থ আৰু শক্তিশালী কৰি ৰাখিব বুলি কৈছে। গতিকে নিজৰ স্বাস্থ্যৰ পাতিৰ ক্ষেত্ৰত কিন্তু তুলা ৰাশি জাতক জাতিকাসকলে ধ্যান ৰাখিব লাগিব। পজিটিভ চিন্তা কৰক, কেনেকৈ আগবাঢ়িব, কেনেকৈ সমস্যাবোৰ কৰি আপোনালোকে সমাধান কৰি আগবাঢ়িব। আনৰ কেতিয়াও বেয়া চিন্তা নকৰিব, নিশ্চয়কৈ সফল হ'ব। নিজৰ এইমৰ ওপৰত, নিজৰ লক্ষ্যৰ ওপৰত গুৰুত্ব দিয়ক বুলি কৈছে। ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। মহাদেৱৰ কিবা দিনটো শুভ হওক। চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক এটা কৰি দিব। বৃশ্চিক ৰাশি, আজি ঘৰখনত সঠিক শৃংখলা বজাই ৰখাৰ প্ৰচেষ্টা সফল হ'ব বুলি কৈছে, যাৰ বাবে আপোনালোকৰ পৰিয়ালৰ সকলো সদস্য নিজৰ ব্যক্তিগত কামত ভালদৰে মনোনিৱেশ কৰিব পাৰিব। আজি উচ্চ পঢ়া শুনা বা গৱেষণাত ছাত্ৰ ছাত্ৰীসকলে ভাল ফলাফল পাব পাৰে। আগবাঢ়ি যাবৰ বাবে কিছু অপৰচুনিটি পাব পাৰে। নিজৰ অধ্যয়নৰ প্ৰতি গুৰুত্ব বজাই ৰাখক আৰু জীৱনটো অতি সহজ আৰু যেন আপোনালোকৰ লাগিব বুলি কৈছে বৰ্তমান সময়ত, কিন্তু বহুত বেছি কষ্টৰ প্ৰয়োজন আছে বৰ্তমান সময়ত। আজি ঘৰখনত অবাঞ্ছিত মানুহ আহিলে বা বিশেষকৈ কিছুমান মানুহ আহিলে আপুনি অসুখী যেন অনুভৱ কৰিব, সুখী নহ'ব বুলি কয়। এই সময়খিনিত কিন্তু আৰ্থিক পৰিস্থিতিৰ কিছু উত্থান পতনৰ বাবে আপুনি অলপ অশান্তি পাব পাৰে। চাৰিওফালৰ পৰিৱেশটো ঋণাত্মক শক্তি অনুভৱ কৰিব বুলি কৈছে। আধ্যাত্মিক কাম কাজৰ প্ৰতি অত্যধিক প্ৰৱণতাৰ বাবে ব্যক্তিগত কামবোৰ বিশেষকৈ সময়মতে সম্পূৰ্ণ নহ'ব পাৰে। আজি ব্যৱসায়ত আজি বহুত ব্যস্ততা থাকিব, কিন্তু আপোনালোকৰ কষ্টৰ ফলো বহুত বেছি ভাল হ'ব বুলি কৈছে। দিনটোৰ দ্বিতীয়াৰ্ধত বিশেষকৈ ব্যৱসায় সম্পৰ্কত কিবা এটা সমস্যা হ'ব পাৰে, কিন্তু আপুনি নিজৰ বুদ্ধিমত্তাৰে সমস্যাবোৰ সমাধান কৰিব পাৰিব। বন্ধু বান্ধৱীৰ লগত পাৰস্পৰিক ব্যৱসায়ত বিশেষকৈ কোনো ধৰণৰ ভুল বুজাবুজিৰ বাবে তৰ্ক হ'ব পাৰে। খং উঠাতকৈ আজি শান্তিৰে সমস্যাবোৰ সমাধান কৰক বুলি কৈছে। দিনটোৰ প্ৰথম ভাগত ভুল খাদ্যাভ্যাসৰ বাবে
গেছৰ সমস্যা হ'ব পাৰে দৈনন্দিন কাম কাজ সুষম কৰি ৰাখক মৰ্নিং ৱাক কৰক এক্সাৰসাইজ কৰক ভাল হ'ব এই সময়ত কিছুমান প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে কিন্তু আপোনালোকৰ আত্মবিশ্বাসে সেইবোৰৰ সৈতে আপোনালোকে যুঁজিব পাৰিব মোকাবিলা কৰাৰ ক্ষমতা দিব বুলি কৈছে আজি আপোনালোকে কৰাৰ প্ৰচেষ্টাৰ সঠিক ফল পোৱা যাব লগতে বন্ধু বান্ধৱী বা আত্মীয় স্বজনক লগ পোৱাৰ সুযোগ থাকিব জ্যেষ্ঠ আৰু সন্মানীয় ব্যক্তিৰ প্ৰতি কোনো ধৰণৰ অসন্মান প্ৰদৰ্শন নকৰিব বুলি কৈছে বৰ্তমান সময়ত এই সময়খিনিত কৈছে যে খং আৰু খৰখেদাই আপোনালোকৰ ক্ষতিকাৰক হ'ব পাৰে ব্যৱসায়িক বিষয়ত আপুনি লোৱাৰ সিদ্ধান্তবোৰ উৎকৃষ্ট বুলি প্ৰমাণিত হ'ব আৰু আপুনি প্ৰগতিৰ সুযোগ পাব বুলি কৈছে চাকৰিত এটা ডাঙৰ কথা আপোনালোকক মনত ৰাখিব যে কোনো অধীনস্থ কৰ্মচাৰীৰ বাবে আপুনি কিবা এটা সমস্যাত পৰিব পাৰে আজি ঘৰৰ যি পৰিৱেশটো সুখদায়ক হৈ থাকিব বুলি কৈছে প্ৰেমৰ সম্পৰ্কত বিশেষকৈ বিবাহৰ বাবে পৰিয়ালৰ অনুমোদন লোৱাৰ এইটো এটা উপযুক্ত সময় বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা নিজৰ সামৰ্থ্যতকৈ আজিৰ দিনটোত অধিক কামৰ বোজা একেবাৰে নল'ব মূৰৰ বিষ ভাগৰুৱা সমস্যাৰ পৰা সকাহ পাবলৈ মানসিক চাপৰ পৰিস্থিতিৰ পৰা আঁতৰি থাকক বুলি কৈছে ধ্যান কৰক শুভ ৰং হ'ব আপোনালোকৰ বাবে কমলা ৰং আৰু শুভ সংখ্যা হ'ব 3 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ধনু ৰাশি আজি বহু ধৰণৰ কামবোৰ আপোনালোকে চলাই নিব পাৰিব সেইবোৰ সুকলমে আয়োজন কৰিলে আপুনি নিশ্চিতভাৱে সফলতাও লাভ কৰিব আজি কিছু প্ৰশংসনীয় কামৰ বাবে সমাজত আপোনালোকে সন্মান পাব দীৰ্ঘদিন ধৰি চলি থকা কেৰিয়াৰ সম্পৰ্কৰ প্ৰচেষ্টাৰ সফল হ'বলৈ গৈ আছে বিশেষকৈ যুৱক যুৱতীসকলে এটা ভাল প্ৰতিফলন দেখিব আজি আপোনালোকৰ ব্যক্তিগত বিষয়ত জড়িত হোৱাৰ বাবে আন কামবোৰ আধৰুৱা হৈ থাকিব পাৰে অত্যধিক অনুশাসনশীল হোৱাটো কেতিয়াবা আনৰ বাবে সমস্যাৰ কাৰণ হৈ পৰিব পাৰে সময় অনুসৰি নিজৰ জীৱনশৈলী সলনি কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে আজি যিকোনো নতুন অৰ্ডাৰ বা চুক্তি পোৱাৰ বাবে কৰ্মৰ ক্ষেত্ৰত ব্যস্ত থাকিব আৰ্থিক বিষয়টো অগ্ৰগতি হ'ব নিয়োজিত লোকে নিজৰ প্ৰকল্পত বিশেষকৈ সফলতা অৰ্জন কৰিব কিছু সকাহ পাব বুলি কৈছে ইয়াৰ উপৰিও পৰিৱৰ্তনৰ লগত জড়িত পৰিস্থিতিৰো আপোনালোকৰ সৃষ্টি হ'ব পাৰে অবিবাহিত লোকৰ বাবে ভাল সম্পৰ্কৰ বাবে পৰিয়ালত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে আজি প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব দিনটোৰ প্ৰথম ভাগত স্বাস্থ্যৰ ক্ষেত্ৰত কাহ চৰ্দিৰ দৰে সমস্যা থাকিব পাৰে কিছু লোকৰ অত্যধিক প্ৰদূষণ আৰু বতৰ পৰিৱৰ্তনৰ পৰা নিজকে ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে জনাশুনা আৰু অভিজ্ঞ বা প্ৰভাৱশালী লোকৰ পৰা নিৰ্দেশনা লাভ কৰিব আজি আপুনি আপোনালোকৰ কামক নতুন ৰূপ দিবলৈ অধিক সৃষ্টিশীল উপায় গ্ৰহণ কৰিব আৰু সফলতা নিশ্চয়কৈ লাভ কৰিব বুলি কৈছে আজি ব্যয়ৰ লগতে আয়ৰ বৃদ্ধিৰ বাবে অৰ্থনৈতিক আপোনালোকৰ যি ব্যৱস্থা ভাল হৈ থাকিব বুলি কৈছে ধ্যান ৰাখিব লাগিব পাৰস্পৰিক সন্মতিৰে বিশেষকৈ যিকোনো সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰক প্ৰব্লেম হৈছে সমস্যা হৈছে বুজাবুজিৰে সেইখিনি সমাধান কৰাৰ বাবে চেষ্টা কৰক সৰু সৰু সমস্যা আজিৰ দিনটোত টিকি থাকিব যাৰ বাবে আচৰণত কিছু খিংখিঙীয়া থাকিব পাৰে আজি লেনদেন কৰাৰ সময়ত সাৱধান হ'ব নহলে ভুল হ'ব পাৰে টকা পইচা লেনদেনে হওক বা কথা বতৰা কৰোঁতে হওক সাৱধান হওক আজি ব্যৱসায়িক কাম কাজ উন্নত হ'ব আয়ৰ পৰিস্থিতি ভাল হ'ব বুলি কৈছে কৰ্মচাৰী আৰু সহকৰ্মীসকলৰ সঠিক অৱদানেও কৰ্মৰ পৰিৱেশক সৰ্বোত্তম অৱস্থাত ৰাখিব বুলি কৈছে সহকৰ্মীসকলৰ পৰা ছাপোৰ্ট পাব কামখিনি তেওঁলোকেও সুন্দৰভাৱে কৰিব পাৰিব আপোনালোকে ছাপোৰ্ট দিব ভাল হ'ব বুলি কৈছে আপোনালোকৰ চাকৰি বা কৰ্মৰ ক্ষেত্ৰত এটা প্ৰজেক্টৰ সন্দৰ্ভত কিছু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে কিছু লোকে গতিকে কামবোৰ সুন্দৰভাৱে কৰিবৰ বাবে চেষ্টা কৰক কেনেকৈ কমপ্লিট কৰিব পাৰি তাৰ উপায় বা সলিউশন বিচাৰক বুলি কৈছে আজি স্বামী স্ত্ৰী একেলগে কিছু সময় কটাব লাগে যাতে তেওঁলোকৰ পাৰস্পৰিক সম্পৰ্কবোৰ উন্নত হয় ঘৰৰ সমস্যাবোৰ সমাধান কৰিব পৰা যায় কিছুমান আলোচনাৰ প্ৰয়োজন আছে জীৱন সংগীৰ লগত ডিসকাস কৰি আগবাঢ়ক বুলি কৈছে ঘৰৰ পৰিৱেশ সঠিক আৰু শৃংখলাবদ্ধ হৈ থাকিব আজি অত্যধিক গধুৰ আৰু বিশেষকৈ টেঙাৰ খাদ্য পৰিহাৰ কৰক এচিডিটি বৃদ্ধি পাব পাৰে জ্বলন্ত অনুভূতিৰ বাবে সমস্যা হ'ব পাৰে কিছু লোকৰ গতিকে খোৱাবৰ ক্ষেত্ৰত কিন্তু আপোনালোকে সাৱধান হ'ব লাগিব নিজৰ হেলথৰ প্ৰতি নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু আপোনালোকে গুৰুত্ব বজাই ৰাখক বুলি কৈছে আজি ধনুৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 4 যদিহে আপোনালোকে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক মকৰ ৰাশি আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাই অৰ্থপূৰ্ণ ফলাফল দিব পাৰে নতুন কিবা এটা আৰম্ভ কৰিবলৈ সময়টি অনুকূল বুলি কৈছে পেন্ডিং পেমেন্ট পোৱাৰ পিছত আপোনালোকৰ অৰ্থাৎ পাবলগীয়া ধন পোৱাৰ পিছত আপোনালোকৰ যি আৰ্থিক অৱস্থাও কিছু উন্নত হ'ব আজি বিবাহৰ বাবে যোগ্য লোকৰ মাজত কিছুমান ভাল সম্পৰ্কৰ কথা বতৰা আৰম্ভ হ'ব পাৰে
আজি আবেগিক হৈ বা দুখত হৈ বা আপোনালোকে খঙত হৈ নিজৰ ক্ষতি কৰিব পাৰে গতিকে অন্তৰেৰে সিদ্ধান্ত লোৱাতকৈ মনেৰে সিদ্ধান্ত লওক বুলি কৈছে বেছি আবেগিকভাৱে সিদ্ধান্ত ল'ব নালাগে আজিৰ শিশুৰ কাম কাজৰ ওপৰতো কিন্তু তীক্ষ্ণ দৃষ্টি ৰাখিব তেওঁলোকে কি কৰিছে কেনেকৈ আগবাঢ়িছে কিবা বেয়া পথত গৈছে নেকি সেইখিনিও দৃষ্টিগোচৰ আপোনালোকে ৰাখিব ইয়াৰ ফলত কিবা এটা ক্ষতি আপোনালোকৰ পৰা ৰক্ষা পৰিব বুলি কৈছে আজি কাকো টকা পইচা ধাৰলৈ নিদিলে ভাল হ'ব কিন্তু ৰিজাল্টটো সম্ভৱ বেয়া হ'ব পাৰে গতিকে অৰ্থাৎ টকা পইচা দিলে সেই টকা পইচাখিনি আবদ্ধ হৈ পৰিব পাৰে বা সময়মতে নিদিব পাৰে গতিকে অলপ ধ্যান ৰাখক বুলি কৈছে ব্যৱসায় সম্পৰ্কীয় কামত ধন সম্পৰ্কীয় লেনদেন কৰাৰ সময়ত অতি সাৱধান হওক কাৰণ প্ৰবঞ্চনাৰ সম্ভাৱনা দেখা পোৱা গৈছে যদি আপুনি নতুন কাম আৰম্ভ কৰিবলৈ ওলাইছে আজিৰ দিনটোত কিবা এটা কৰিম বুলি ভাবিছে তেন্তে এতিয়া উপযুক্ত সময় নহয় বুলি কৈছে গতিকে ভাল এটা সময় ভাল এটা সিচুৱেশ্যন পৰিৱেশটো চাইহে আগবাঢ়ক চৰকাৰী ভ্ৰমণৰ সৈতে জড়িত অৰ্ডাৰ নিয়োজিত লোকৰ বাবে আহিব পাৰে আপুনি আপোনাৰ যিকোনো কৃতিত্ব পৰিয়ালত এক সুখৰ পৰিৱেশৰ সৃষ্টি কৰিব আজি ঘৰৰ মানুহে আপোনালোকৰ অনুভৱৰ শলাগ ল'ব স্বাস্থ্য ভাল হ'ব কিন্তু পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ সন্দৰ্ভত কিছু চিন্তা থাকিব পাৰে এই সময়খিনিত পৰিয়াল আৰু বিত্তৰ লগত জড়িত গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ ইতিবাচক হ'ব কিছুদিন ধৰি চলি থকা যিকোনো সমস্যাৰ সমাধান হ'ব কিছু ভাল খবৰ পোৱাৰ পিছতে ঘৰখনত উৎসমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে আজি দিনৰ মাজভাগত গ্ৰহৰ অৱস্থান প্ৰতিকূল হ'ব পাৰে বিশেষকৈ নেতিবাচক পৰিস্থিতিত আপোনালোকৰ মনোবল কমি যাবলৈ নিদিব কেতিয়াও সাহস হেৰুৱাব নালাগে যেনেকুৱা ধৰণৰ সমস্যা নাহক ভৱিষ্যতৰ যিকোনো পৰিকল্পনা এই সময়ত বিফল হ'ব পাৰে গতিকে কষ্ট কৰি যাওক মানসিক চাপ লোৱাৰ পৰিৱৰ্তে পুনৰ চেষ্টা কৰক কিবা এটা কামত বিফল হৈছে সফল হোৱা নাই আপোনালোকে চেষ্টা কৰক নিশ্চয়কৈ সফল হ'ব হতাশ নহ'ব যিকোনো কাম সঠিক তথ্যৰ অভাৱত আপোনালোকৰ হাতৰ পৰা এটা ডাঙৰ অৰ্ডাৰ পিছলি যাব পাৰে কিবা এটা অপৰচুনিটি যাব পাৰে কিছুমান মানুহে আপোনালোকৰ বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰিব গতিকে আপোনালোকে তেওঁলোকৰ কথা বতৰাত ভুল নাযাব আনৰ কথাৰ দ্বাৰা কেতিয়াও প্ৰভাৱিত নহ'ব নহ'লে নিজৰ সিদ্ধান্তক বিশেষকৈ সবুচ্চ কৰি ৰখাৰ ক্ষেত্ৰত বিফল হ'ব পাৰে গতিকে নিজৰ সিদ্ধান্তক সবুচ্চ কৰি ৰাখক কাৰ্যালয়তো নিজৰ অধিকাৰ ব্যৱহাৰ কৰক যিখিনি আপোনালোকৰ সামৰ্থ্য আছে যিখিনি আপোনালোকৰ ৰাইটছ আছে স্বামী স্ত্ৰীয়ে পাৰস্পৰিক সহযোগিতাৰে ঘৰৰ যি সঠিক ব্যৱস্থা বজাই ৰাখিব আপোনালোকৰ প্ৰেমৰ সংগীৰ সৈতে ওলাই যাব পাৰে ইজনে সিজনৰ অনুভৱক বুজি পাব বতৰ আৰু স্বাস্থ্যৰ প্ৰতি অসাৱধানতাই আঁঠুৰ আৰু গাঁঠি বিষৰ সমস্যাবোৰ অলপ বৃদ্ধি হ'ব পাৰে কিছু লোকৰ ইয়াৰ পৰা সকাহ পাবলৈ দৈনন্দিন আপোনালোকৰ যি কাম কাজ আছে সেইখিনি সংগঠিত কৰক আৰু লগতে ব্যায়ামৰ প্ৰতি কিন্তু গুৰুত্ব দিয়ক স্বাস্থ্যৰ সম্পদ সেইটো বুজিব লাগিব নিজৰ হেল্থটো সদায় সুস্থ কৰি ৰাখিবৰ বাবে চেষ্টা কৰক শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ আপোনালোকৰ সকলোৰে ঘৰৰ মানুহখিনি কুশলে থাকক শান্তিৰে থাকক ওম নমঃ শিৱায় কুম্ভ ৰাশি আজি কুম্ভ ৰাশি জাতক জাতিকাসকলৰ কিছু দিনৰ পৰা চলি থকা কোনো সমস্যাৰ সমাধান পাব পাৰে মানসিক শান্তি লাভ কৰিব কিবা এটা যদি চিন্তা আপোনালোকক বহু দিনৰ পৰা বহুত বেছি কষ্ট দি আছিল অশান্তি অনুভৱ কৰিছিল অলপ সকাহ পাব পাৰে পৰিয়ালৰ সৈতে বজাৰ কৰাটো উপযুক্ত সময় কটাব কিছু লোকে কিছু শুভ অনুষ্ঠানৰো আপোনালোকৰ পৰিকল্পনা হ'ব পাৰে আজি আয় আৰু ব্যয়ৰ মাজত সমন্বয় থাকিব ইনকাম হ'ব যদি খৰচো হ'ব তেনেকুৱা ঘনিষ্ঠ আত্মীয়ৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰখাৰ সম্পত্তিৰ সম্পৰ্কৰ বিষয়টো কিবা এটা বিবাদৰ সৃষ্টি হ'ব পাৰে আজি বিপদজনক কামৰ পৰা যিমান পাৰে আঁতৰি থাকক আঘাতৰ সম্ভাৱনা আছে আজি ব্যয় বৃদ্ধিয়ে আপোনাক আমনি কৰিব পাৰে খৰচ পাতিৰ বৃদ্ধি আপোনালোকক বহুত বেছি অশান্তি দিব পাৰে ব্যৱসায়িক কাম কাজৰ উন্নত হ'ব বুলি কৈছে কৰ্মৰ প্ৰতি থকা আকৰ্ষণেও আপোনালোকক সফলতা প্ৰদান কৰিব শ্বেয়াৰ মাৰ্কেটত জড়িত লোকসকলে বিশেষকৈ অলপ সাৱধানতা অৱলম্বন কৰক এই সময়ত লোকচানৰ সম্ভাৱনা আছে আজি আপোনালোকৰ ইচ্ছামতে চৰকাৰী কাম কাজ চলি থাকিব পৰিয়ালৰ লোকৰ মাজত উপযুক্ত সম্প্ৰীতিৰ বাবে ঘৰখনত এক শান্তিপূৰ্ণ পৰিৱেশৰ বিশেষকৈ পৰিৱেশ গঢ়ি উঠিব বুলি কৈছে বা গঢ়ি তুলিব প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ ইজনে সিজনৰ মনৰ ভাৱবোৰ বুজিব লাগিব বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ প্ৰথম ভাগত ভাৰসাম্যহীন খাদ্যৰ বাবে এচিডিটি গেছ আদি সমস্যাৰ স্থায়ী হৈ থাকিব পদ্ধতিগত ৰুটিন বজাই ৰাখক আৰু উপযুক্ত চিকিৎসা আপোনালোকে গ্ৰহণ কৰক গ্ৰহৰ পৰিবহণ ধনাত্মক হৈছে স্থবিৰ কামে গতি লাভ কৰাৰ সম্ভাৱনা আছে বিশিষ্ট ব্যক্তিক লগ পাই আপুনি লাভ আৰু সন্মান লাভ কৰিব বিশেষকৈ যাৰ বাবে আপোনালোকৰ কৰ্মৰ ক্ষমতা উন্নত হ'ব কোনো অনুষ্ঠান আদিত উপস্থিত থাকিবলৈ কিছু লোকে নিমন্ত্ৰণো পাব পাৰে আজি যদি চৰকাৰ বা আদালত সম্পৰ্কীয় কোনো বিষয় চলি আছে যিসকলৰ বিশেষকৈ আজি সেই সমস্যাবোৰ সমাধান হোৱাৰ প্ৰয়োজন আছে আৰু সমাধান কৰাৰ প্ৰয়োজন আছে আৰু সাৱধান হোৱাৰো প্ৰয়োজন আছে এইবোৰৰ লগত জড়িত যিকোনো কথাৰ সন্দৰ্ভত উত্তেজনাও আহিব পাৰে আজি আপোনালোকৰ কৈছে যে শুভাকাংক্ষী পৰামৰ্শ মানি চলক আজি ব্যৱসায়িক ক্ষেত্ৰত ব্যৱসায়িক যোগাযোগ শক্তিশালী কৰক আৰু বিপণন আদিৰ প্ৰতি অধিক গুৰুত্ব দিয়ক পদোন্নতি বা দৰমহাৰ বৃদ্ধিৰ সম্ভাৱনা কিছু লোকৰ দেখা পোৱা গৈছে সেয়ে নিজৰ কামৰ প্ৰতি নিষ্ঠাৱান হৈ থাকক গুৰুত্ব দি থাকক সিনিয়ৰসকলে আপোনালোকৰ নিশ্চয়কৈ কিবা এটা ভাল চিন্তা কৰিব আজি ঘৰৰ বয়োজ্যেষ্ঠসকলে আপোনালোকৰ পদ প্ৰদৰ্শনক বিশেষকৈ পদ প্ৰদৰ্শক হিচাপে
সহায়ক বুলি প্ৰমাণিত হ'ব পৰিয়ালৰ সহায় সুখ আৰু শান্তিপূৰ্ণ পৰিৱেশ থাকিব কিন্তু অতিৰিক্ত বৈবাহিক সম্পৰ্ক কিছু লোকৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে অলপ সাৱধান হওক স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ শেষৰটোত অত্যধিক কামৰ বোজাৰ বাবে কিছু লোকৰ মূৰৰ বিষ মানসিক চাপৰ দৰে সমস্যাৰ চিন্তাৰ কাৰণ হ'ব পাৰে সন্মুখীন হ'ব পাৰে ধ্যান আৰু যোগাসনৰ প্ৰতি অধিক গুৰুত্ব দিয়ক নিজকে শান্ত কৰি ৰাখক দিনটোৰ শেষৰটোত কেনেকৈ সমস্যাবোৰ সমাধান কৰিব অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰি নিজৰ কামৰ প্ৰতি কিন্তু নিজৰ দায়িত্বখিনিৰ প্ৰতি গুৰুত্ব দিয়ক বুলি কৈছে আৰু কিছু জিৰণিৰ প্ৰয়োজন আছে শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় মীন ৰাশি আজি আপোনালোকৰ বিশেষ কিছুমান সমস্যাৰ নিজৰ আত্মীয় বা বন্ধুৰ সহায়ত সমাধান হ'বলৈ গৈছে জীৱন ধাৰণৰ মান উন্নত কৰাৰ বাবে আপোনালোকে বহুত পৰিমাণে কষ্ট কৰিব আৰু সেইখিনি ক্ষেত্ৰত সফল হ'ব হতাশ নহ'ব নিজৰ মনটোক স্থিৰ কৰি ৰাখক আপুনি ইতিবাচক আৰু আশাবাদী অনুভৱ কৰিব আজি আপোনালোকৰ সৃষ্টিশীল আৰু আগ্ৰহ সম্পৰ্কীয় কামতো সুখকৰ সময় পাৰ কৰিব আনৰ বিষয়ত অত্যধিক হস্তক্ষেপ কৰাৰ পৰা আঁতৰি থাকক বেলেগৰ মেটাৰত বেছিকৈ আপোনালোকে ইনভলভ নহ'ব ইয়াৰ বাবে আপোনালোকৰ সুনামো হেৰুৱাৰ সম্ভাৱনা আছে গতিকে ধ্যান ৰাখক এই সময়ত কোনো ধৰণৰ নতুন কাম আৰম্ভ তৎক্ষণাত কৰিব নালাগে ঘনিষ্ঠ আত্মীয়ৰ ব্যক্তিগত জীৱনৰ সমস্যাৰ বাবে আপুনি চিন্তিত হৈ থাকিব পাৰে আজি ব্যৱসায়িক কামৰ বোজাৰ বৃদ্ধি পাব আপুনি যদিও বিশেষকৈ সেইখিনি মেনেজ কৰিব পাৰিব যিকোনো পেণ্ডিং পেমেণ্ট লাভ কৰিলে অলপ হ'লেও সকাহ পাব টকা পইচাৰ কিছু চিন্তা থাকিব আজি এই সময়ত কোনো নতুন ব্যৱস্থা লোৱাটো উপযুক্ত নহয় নিয়োজিত লোকসকলে উচ্চ বিষয়ৰ পৰা সহায় লাভ কৰি থাকিব আজি ঘৰখনত বা পৰিয়ালত সুখ আৰু সুখৰ পৰিৱেশ বা শান্তিৰ এটা পৰিৱেশ সৃষ্টি হ'ব প্ৰেমৰ সম্পৰ্কত ভাগ্যই আপোনালোকক অনুকূল কৰিব বুলি কৈছে প্ৰণালীবদ্ধ দৈনন্দিন কাম কাজ বজাই ৰাখক আজি ভুল খাদ্যাভ্যাসৰ বাবে দিনটোৰ প্ৰথম ভাগত পেটৰ বিষ হ'ব পাৰে এচিডিটিৰ সমস্যা আপোনালোকক আমনি কৰিব পাৰে গতিকে ৰাতিপুৱাৰ মৰ্নিং আপোনালোকে এক্সাৰসাইজ কৰক ব্যায়াম কৰক পানী খাওক বুলি কৈছে আজি গ্ৰহৰ পৰিবহণ উপযুক্ত হৈ আছে যেহেতু আপোনালোকৰ কামবোৰ চিন্তাশীল আৰু শান্তিপূৰ্ণভাৱে আপোনালোকে যদি সম্ভালে আপুনি নিশ্চয়কৈ বিশেষকৈ নিশ্চিতভাৱে সফলতা লাভ কৰিব ইতিবাচক স্বভাৱৰ মানুহৰ লগত বা ভাল মানুহৰ লগত সংগ দিলে আপোনালোকৰ আত্মবিশ্বাস আৰু মনোবল বৃদ্ধি পাব ভুল বুজাবুজিৰ বাবে কিছু বিতৰ্কৰ হ'ব পাৰে আজি বাক্যৰ নিয়ন্ত্ৰণ কৰক কথা কওঁতে নিয়ন্ত্ৰণ কৰক বুলি কৈছে কথা কওঁতে সাৱধানে কৰক উপযুক্ত শব্দ ব্যৱহাৰ কৰক ব্যংগাত্মক শব্দবোৰ ইউজ নকৰিব জীৱন সংগী বা আপোনালোকৰ নিজৰ বিশেষকৈ ঘৰখনত অধিক ব্যয়ৰ বাবে আপোনালোকৰ বাজেট নষ্ট হ'ব পাৰে সেইবাবে নিজৰ ইচ্ছাৰ ওপৰত কিছু নিয়ন্ত্ৰণ ৰাখিব লাগিব ব্যৱসায়ত চলি থকা কৰ্মচাৰীৰ বিশেষকৈ সম্পৰ্কীয় সমস্যাৰ সমাধান হ'ব আৰু কাম কাজবোৰ আগবাঢ়ি যাব ব্যৱসায়ত নতুন বিশেষকৈ চুক্তি হ'ব পাৰে যেটো ইয়াৰ চৰ্তসমূহ ভালদৰে অধ্যয়ন কৰাটো নিশ্চিত কৰক চাকৰিৰ বাবে চেষ্টা কৰা বা চাকৰিৰ বাবে যিসকলে কষ্ট কৰি আছে বহুত যুৱক যুৱতীসকলৰ বাবে কিছু আশাৰ সৃষ্টি হৈছে গতিকে দেহেকে কষ্ট কৰক সৰু সৰু পাৰিবাৰিক কথাবোৰক আওকাণ কৰক ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত উন্নত হ'ব প্ৰেমৰ সংগীক নিশ্চয়কৈ উপহাৰ দিব বৰ্তমান নেতিবাচক পৰিৱেশৰ বাবে অসাৱধান হোৱাটো ভাল নহয় অলপ সাৱধানে আপোনাক সুস্থ কৰি ৰাখিব বুলি কৈছে আজি মীন ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে আপোনালোকে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব মহাদেৱৰ কৃপাত মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ দিনটো শুভ হওক আহি থকা দিনবোৰ আৰু যাতে ভাল হয় তাৰে কামনা কৰিছোঁ সদায় আপোনালোকে আমাৰ ৰাশিফলৰ ভিডিঅ'সমূহ চাই থাকিবৰ বাবে লাইক এটা কৰি দিব সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ আত্মীয় বৰ্গলৈ শ্বেয়াৰ কৰি দিব ধন্যবাদ ওম নমঃ শিৱায়